নমস্কাৰ দৰ্শক সকল ব্লেন্ডাৰ টিউটোৰিয়েললৈ শৃংখলালৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 259 ত ফাইল ব্ৰাউজাৰ আৰু ইনফো পেনেলৰ সম্পৰ্কে এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে এই টিউটোৰিয়েলটো দেখাৰ পিছত আমি ফাইল ব্ৰাউজাৰ ইনফো পেনেল আৰু উভয় ক্ষেত্ৰত উপলব্ধ বিভিন্ন বিকল্প সম্পৰ্কে শিকিম আমি ধৰি লওঁ যে আপুনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদানৰ সম্পৰ্কে জানে নহলে আমাৰ আগৰ টিউটোৰিয়েল বেসিক ডেসক্ৰিপশন অফ the ব্লেন্ডাৰ ইন্টাৰফেস চাওক 3D ভিউৰ তলৰ বাও কোণত এডিটৰ টাইপ মেনুলৈ যাওক মেনু খুলিবলৈ বাও ক্লিক কৰক ইয়াত ব্লেন্ডাৰত উপলব্ধ বিভিন্ন ধৰণৰ উইন্ডোজৰ সূচী আছে ফাইল ব্ৰাউজাৰত বাও ক্লিক কৰক এইটো হল ফাইল ব্ৰাউজাৰ ইয়াত আমাৰ সিস্টেমত সংৰক্ষিত আমাৰ সকলো ব্লেন্ড ফাইলস পাব পাৰি এই চাৰিটা এৰো বুটামে আমাৰ ডিৰেক্টৰীৰ ভিতৰত চাৰিফালে স্থানান্তৰ কৰিবলৈ সহায় কৰে বেক এৰোৱে আমাক আগৰ ফোল্ডাৰলৈ লৈ যাব কিবৰ্ড শৰ্টকাটৰ বাবে বেক স্পেচ টিপক ফৰৱাৰ্ড এৰোৱে আমাক পিছৰ ফোল্ডাৰলৈ লৈ যাব কিবৰ্ড শৰ্টকাটৰ বাবে শিফট আৰু বেক স্পেচ টিপক আপ এৰো বুটামে আপোনাক পেৰেন্ট ডিৰেক্টৰীলৈ লৈ যাব কিবৰ্ড শৰ্টকাটৰ বাবে P টিপক ৰিফ্ৰেশ বুটামে আপোনাৰ বৰ্তমান ডিৰেক্টৰীত ফাইলৰ সূচী ৰিফ্ৰেশ কৰাব ক্ৰিয়েট নিউ ডিৰেক্টৰীয়ে আপোনাৰ বৰ্তমান ডিৰেক্টৰীৰ ভিতৰত নতুন ডিৰেক্টৰী বা ফোল্ডাৰ তৈয়াৰ কৰিব এই বুটামবোৰে আপোনাক আপোনাৰ ফাইল আৰু ফোল্ডাৰক ক্ৰমানুসাৰে সজোৱাত সাহায্য কৰিব ফিল্টাৰ বাটনে আপোনাৰ ডিৰেক্টৰীৰ ভিতৰত ফাইলবোৰ ফিল্টাৰ কৰিবলৈ সক্ষম কৰিব ফিল্টাৰ টেবৰ আগত উপস্থিত থকা মাত্ৰ সক্ৰিয় মানে এক্টিভ আইকন ডিৰেক্টৰীৰ ভিতৰত দৃশ্যমান হ'ব সেয়ে এইটো ব্লেন্ডাৰত ফাইল ব্ৰাউজাৰ উইন্ডো সম্পৰ্কে আছিল এডিটৰ টাইপ ইয়ালৈ যাওক ফাইল ব্ৰাউজাৰ ওপৰৰ বাও কোণত মেনু টিপক মেনু খোলাৰ বাবে বাও ক্লিক কৰক 3D ভিউত বাও ক্লিক কৰক আমি ডিফল্ট ব্লেন্ডাৰ কৰ্ম পৰিসৰলৈ উভতি আহিছো এতিয়া ইনফো পেনেল দেখা যাওক ব্লেন্ডাৰ ইন্টাৰফেসত সকলোতছে ওপৰৰ পেনেল হৈছে ইনফো পেনেল মুখ্য মেনু পেনেল ফাইলত বাও ক্লিক কৰক এইটো আমাৰ ওচৰত আছে ওপেন a নিউ বা an existing file save the file user preferences window লগতে import আৰু export options ওপেনত বাও ক্লিক কৰক এইটোৱে ফাইল ব্ৰাউজাৰৰ অনুৰূপ ব্ৰাউজাৰ খুলিব আপুনি ইয়াৰ পৰা ব্লেন্ড ফাইল খুলিব পাৰিব যি আপুনি ইতিমধ্যে সিস্টেমত সংৰক্ষণ কৰি ৰাখিছিলে ফাইলটো খোলাৰ আগতে লোড UI ইয়াক সক্ৰিয়তা কৰাত ইউজাৰ ইন্টাৰফেস বা UI ৰ সৈতে ব্লেন্ড ফাইল খুলিবলৈ সহায় কৰে যি আপুনি সংৰক্ষণ কৰিছিলে ওপেন ফাইল উইন্ডোৰ পৰা প্ৰস্থান কৰাৰ বাবে বেক টু প্ৰিভিয়াছত বাও ক্লিক কৰক এডত বিভিন্ন বস্তুৰ ৰিপজিটৰী আছে যি আপুনি আপোনাৰ চিনত জুৰাবলৈ পাৰিব এডত বাও ক্লিক কৰক এইটো হল অবজেক্ট ৰিপজিটৰী আমি এই মেনু ব্যৱহাৰ কৰি 3D ভিউত নতুন বস্তু যোগ কৰিব পাৰো কিবৰ্ড শৰ্টকাটৰ বাবে Shift আৰু A টিপক
এতিয়া 3D viewত এটা প্লেন যোগ কৰা যাওক 3D কাৰ্সাৰক ঘূৰাবলৈ স্ক্ৰিনত কোনো এটা ঠাইত বাও ক্লিক কৰক আমি এই স্থান নিৰ্বাচন কৰিছো এড মেনুৰ বাবে Shift আৰু A টিপক মেশ প্লেনত বাও ক্লিক কৰক 3D কাৰ্সাৰৰ স্থানত 3D view লৈ এটা নতুন প্লেন জুৰা গৈছে 3D কাৰ্সাৰ সম্পৰ্কে বুজিবলৈ অনুগ্ৰহ কৰি নেভিগেশ্যন 3D কাৰ্সাৰ টিউটৰিয়েলটো চাওক একেভাবে আপুনি 3D viewত আৰু কিছু বস্তু যোগ কৰাৰ চেষ্টা কৰিব পাৰিব এতিয়া ইনফো প্যানেল লৈ উভতি যাওক ৰেন্ডাৰ মেনু খুলিবলৈ ৰেন্ডাৰত বাও ক্লিক কৰক ৰেন্ডাৰত ইমেজ বা ভিডিও ৰেন্ডাৰ বিকল্প আছে যেনে ৰেন্ডাৰ ইমেজ ৰেন্ডাৰ এনিমেশ্যন শো বা হাইড ৰেন্ডাৰ ভিউ ইত্যাদি ৰেন্ডাৰ সেটিংছক পিছৰ টিউটৰিয়েলত বিস্তাৰিতভাৱে শিকিব ইনফো প্যানেলত হেল্পৰ আগত স্কয়াৰ আইকনলৈ যাওক এইটো হল চুজ স্ক্ৰিন লেআউট এইটোৱে ডিফল্ট ব্লেন্ডাৰ ইন্টাৰফেস দেখায় যাৰ ওপৰত আমি কাম কৰি আছো চুজ স্ক্ৰিন লেআউটত বাও ক্লিক কৰক এই সূচীয়ে আপোনাক বিভিন্ন লেআউট বিকল্প দিয়ে এনিমেশ্যন কম্পোজিটিং গেম লজিক ভিডিও এডিটিং আপুনি আপোনাৰ প্ৰয়োজন অনুযায়ী যিকোনো এটা বাছিব পাৰিব চুজ স্ক্ৰিন লেআউটৰ পৰা প্ৰস্থানৰ বাবে ব্লেন্ডাৰ স্ক্ৰিনত কোনো এটা ঠাইত বাও ক্লিক কৰক বা কিবৰ্ডত এস্কেপ টিপক চিনে বৰ্তমানৰ চিনক প্ৰদৰ্শন কৰে যাৰ ওপৰত আমি কাম কৰি আছো সেই এইটো ইনফো প্যানেল সম্পৰ্কে আছিল এতিয়া ব্লেন্ডাৰত ফাইল ব্ৰাউজাৰ ব্যৱহাৰ কৰি সিস্টেমত এটা নতুন ডিৰেক্টৰী বনোৱা চেষ্টা কৰক তাৰ পিছত স্ক্ৰিন লেআউটক ডিফল্টৰ পৰা এনিমেশ্যনলৈ হলাওক ফাইল ব্ৰাউজাৰ আৰু ইনফো প্যানেলৰ এই টিউটৰিয়েলটো ইয়াতে সমাপ্ত হল এই প্ৰকল্পটো ভাৰত চৰকাৰৰ MHRDৰ ইয়াৰ ICTৰ মাধ্যমেৰে জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত ইয়াৰ ওপৰত অধিক তথ্য নিম্ন লিংকত উপলব্ধ oscar.iitb.ac.in আৰু spoken-tutorial.org/nmeict-intro স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে যি অনলাইন পৰীক্ষাত পাছ কৰে তেখেতলোকক প্ৰশংসাপত্ৰও দিয়া হয় আৰু বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত যোগাযোগ কৰক IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ